এইবাৰ নগাঁৱৰ সামগুৰি সমষ্টিত চকুৰ আলিৰ প্ৰৱেশ নিষিদ্ধ কৰিলে বিজেপিয়ে। শনিবাৰে নগাঁৱৰ সামগুৰিৰ শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি চকুৰ আলিয়ে কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল। কামাখ্যা মন্দিৰ, ৰাম মন্দিৰ, লাচিত বৰফুকন, আহোম সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবেই সমষ্টিটোত চকুৰ আলিৰ প্ৰৱেশ নিষিদ্ধ কৰিলে বিজেপিয়ে। চকুৰ আলি সামগুৰি সমষ্টিৰ কাৰণে কোন হয়? এটা ফটুৱা, এটা পাগল, এই পাগলটোক আৰু এটা পাগলিয়ে সামগুৰিত লৈ আহিছে। পাগলিয়ে ভাবিছে যে শিঙিমাৰী সামগুৰিৰ মানুহ একেবাৰে বেঙা, তাইক দেখি পেলাই মানুহে ভোট দিব। মই তাই যেতিয়া ইণ্ডিপেণ্ডেঞ্চ নমিনেশ্যন দিছিলে মই কৈছিলোঁ যে তাৰ ছিকিউৰিটি ফৰফিট হ'ব, গতিকে আজি সেইটো হ'বলৈ গৈ আছে। এইটো এটা ইছ্যুহে মাত্ৰ। চকুৰ আলিৰ বিষয়ে আমি কোনো মন্তব্য নকৰোঁ। চকুৰ আলি আমাৰ ইয়াত কোনো ফেক্টৰ নহয়। চকুৰ আলিক লৈ বেলেগ মন্তব্য কৰাৰ পৰা আমাৰ বিৰত থকাটোৱে ভাল। চকুৰ আলি প্ৰৱেশ নিষিদ্ধ কৰিছে। চকুৰ আলিটোতো নেক্সটটো সামগুৰিতো আহিব নোৱাৰে। প্ৰৱেশ নিষিদ্ধ নহয়, ইয়াতে একেবাৰে লক আপ কৰি দিয়া হৈছে তাৰ সামগুৰি সমষ্টি। সি আহিব নোৱাৰে আৰু কোনো। সামগুৰিৰ প্ৰৱেশ নিষিদ্ধ হ'ব নহয়, যোৱাকালিৰ পৰা হৈ গৈছে। ইয়াৰ পৰা পলাই গৈছে সামগুৰি, বদনাম কৰিবলৈ আহিছিলে। সামগুৰিত খাৰা হৈ পেলাই ৰাম মন্দিৰৰ মাটি লৈ পেলাই মন্তব্য কৰিছে। কামাখ্যা, পবিত্ৰ কামাখ্যা মন্দিৰৰ মাটি লৈ পেলাই ইয়াতে মন্তব্য কৰিছে। গতিকে এনেধৰণৰ মানুহ সামগুৰিত আহিলে আমাৰ মাজত থকা শান্তি সম্প্ৰীতি বিনষ্ট হ'ব। গতিকে এনেকুৱা মানুহক আমি সামগুৰিত সোমাব নিদিওঁ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সোহানা লাইভ।